উৰিষ্যাৰ পুৰীত অৱস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ বিশ্ববিখ্যাত আৰু সেই পুৰীত অৱস্থিত জগন্নাথ মন্দিৰৰ আৰ্হিৰে ভাৰতবৰ্ষত দ্বিতীয়টো জগন্নাথ মন্দিৰ হিচাপে নিৰ্মাণ হৈছিল ডিব্ৰুগড়স্থিত খনিকৰত আৰু এই খনিকৰৰ আমি বৰ্তমান জগন্নাথ মন্দিৰত আমি উপস্থিত আছোঁ আৰু এই জগন্নাথ মন্দিৰত বৰ্তমান আচলতে ডিব্ৰুগড় জিলাৰ এক কেন্দ্ৰস্থল হিচাপে পৰ্যটনৰ কেন্দ্ৰস্থল হিচাপে বিবেচিত হৈছে যোৱা কিছু বছৰৰ পৰা আৰু 2014 চনৰ 6 ডিচেম্বৰতে প্ৰাণ প্ৰতিষ্ঠা হোৱা এই ডিব্ৰুগড় খনিকৰস্থিত যি মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ আমি সাংস্কৃতিক ন্যাসৰ যি আমাৰ বিষয়ববী আছে এই মন্দিৰ ভাগ পৰিচালনাৰ ক্ষেত্ৰত যিসকল ব্যক্তি ওতঃপ্ৰোতভাৱে সদায় অহৰহ জড়িত হৈ আছে সেইসকল ব্যক্তিৰ পৰা আমি গোটেই এই জগন্নাথ মন্দিৰ ভাগীৰ আচলতে আমি গোটেই ইতিবৃত্তৰ সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম কি ধৰণে আচলতে তেখেতলোকে এই মন্দিৰ ভাগী পৰিচালনা কৰিছে যিসকল দৰ্শনাৰ্থী আছে সেইসকল দৰ্শনাৰ্থীক কি ধৰণে আচলতে আপ্যায়ন কৰিবলৈ সুবিধা প্ৰদান কৰিছে বা কি ধৰণে আচলতে শুশ্ৰূষা কৰিছে তেতিয়াৰ ৰাজ্যপাল মহামহিম জানকীবালা পটনায়ক ছাৰ তেওঁ গোটেইখিনি চোৱা চিতা কৰি পুৰীৰ পৰা গোটেই কাৰিকৰ আনিছিলে বা মিস্ত্ৰী পণ্ডিত পুৰোহিত যিমান আনি তেওঁ কাম লগাইছিলে কাম আৰম্ভ কৰিছিলে আৰু এই গোটেই মন্দিৰ ভাগ ডিব্ৰুগড় খনিকৰত আছে কিমান বিঘা মাটিকালিত আছে এই মাটি 6 বিঘা মাটিত 6 বিঘা মাটি 1500 পৰা 2000 মানুহ আহে ডেইলি প্ৰায়ভাগ 20জন পৰিয়াল ইয়াত কাম কৰে মানে আৰু বাহিৰৰ দোকান আছে তেওঁলোকেও প্ৰায় 50জন আছে দোকান দি যিবিলাক তেওঁলোকৰ ফেমিলি সংস্থাপন পাইছে মই মন্দিৰত দৰ্শন কৰিব আহিছোঁ ইমান ভাল পাইছোঁ সবফালে নিট এণ্ড ক্লিন আছে ধুনীয়াকৈ সিহঁতি ব্যৱস্থা কৰি থৈছে মহাপ্ৰসাদৰ ব্যৱস্থা আছে আজি মহাপ্ৰসাদো পালোঁ মই ইয়াত আৰু ইয়াত হনুমানজী মন্দিৰ আমাৰ শ্ৰী ৰাম দৰবাৰ আৰু শ্ৰী গণেশজী ভোলেনাথজীৰ আৰু মন্দিৰ আছে ইয়াত বিমলা দেৱী মন্দিৰ আৰু মই দেখিছোঁ ইয়াৰ মানে যোনকেইটা আমাৰ ট্ৰাষ্টি আৰু ইয়াত মন্দিৰত মানুহকেইটাৰ ব্যৱস্থাটো বহুত ধুনীয়াকৈ থৈছে